হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ' আৰম্ভ কৰিছোঁ আজি শিৱদৌলৰ পৰা। যিহেতু পবিত্ৰ শাওণ মাহ চলি আছে, গতিকে আমিও ভাবিলোঁ অলপমান বাবাৰ আশীৰ্বাদ ল'বৰ বাবে এগছি বন্তি জ্বলাবলৈ আহি গ'লোঁ দৌললৈ। আৰু পৰিৱেশটো আজি খুব সুন্দৰ। অকণমান বৰষুণ দি আছে, ৰ'দ একেবাৰে নাই। আৰু চাওকচোন, ইমান এটা সুন্দৰ পৰিৱেশ, মনটো খুব ভাল লাগিছে। আজি যিহেতু সোমবাৰ, গতিকে আন দিনাতকৈ মানুহো বহুত বেছি হৈছে। চাকি জ্বলাবৰ বাবে আৰু শৰাই দিবৰ বাবে এইদৰে লাইন পাতিবলগীয়া অৱস্থা হৈ গৈছে। আমি এয়া লাইন হৈ আছোঁ। আমাৰ পিছতো কিমান মানুহ আছে চাওকচোন, লাইনটো কিমান দীঘল। আচলতে ভগৱানৰ প্ৰতি ভক্তৰ যি বিশ্বাস, সেই বিশ্বাসৰ কাৰণে হয়তো যদিও বৰষুণ দিছে, ৰ'দ বৰষুণ নেওচি ভক্ত আহে চাকি জ্বলাবৰ বাবে, শৰাই দিবৰ বাবে। আশা কৰোঁ ভগৱানে সকলোকে কুশলে ৰাখক, সকলোৰে মংগল কৰক। তো আমি চাকি জ্বলাই লওঁ। চাকি জ্বলাই আহিলোঁ, আহি ভাবিলোঁ দুগৰীমান ফটো উঠি লওঁ আৰু অলপমান ইফালে সিফালে ঘূৰি চাওঁ। পৰিৱেশটো যিহেতু খুব সুন্দৰ, গতিকে অলপমান ঘূৰি ফুৰি মনটো অলপ ভাল লাগিব। এইফালে দেৱীদৌল, ইয়াতো মানুহ আজি ঢেৰ হৈছে। আমি বৰ্তমান গৈ আছোঁ পুখুৰী পাৰলৈ বুলি। পুখুৰী পাৰত খুব ভাল লাগে। ইফালে চাকি জ্বলাই আছে। দৌললৈ আহিলে পুখুৰী পাৰলৈ এপাক নামাৰিলে মনটো ভাল নালাগে। ইমান ধুনীয়া বতাহ এজাক মাৰি থাকে, খুব ভাল লাগে সেই বতাহজাকি। তো বিশেষ দেখাবলগীয়া নাই, আহিছিলোঁ যেতিয়া ভিডিঅ'টো কৰি আপোনালোককো দেখালোঁ। তো যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি